অবশেষত উদ্ধাৰ হল ঢকুৱাখানাত চিনাক্ত হোৱা চিহ্নমুণ্ডটো। এই উদ্ধাৰ হোৱা চিহ্নমুণ্ডটো আছিল জাহাংগীৰ হুছেইনৰে। ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইনৰে চিহ্নমুণ্ডটো সেইদিনা উদ্ধাৰ হৈছিল মাছমৰীয়াৰ জালত। সেই কথা অৱশেষত স্পষ্ট হৈছে ডিএনএ পৰীক্ষাৰ প্ৰতিবেদনত। নমস্কাৰ, মই মৃদু পৱনে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু লৈ আহিছো এই মুহূৰ্তত এটা অতি ডাঙৰ খবৰ যে কিছুদিন পূৰ্বে ৰাজ্য জোকাৰি যোৱা যি সুনীল গগৈ আৰু জাহাংগীৰ হুছেইনৰ যি হত্যাকাণ্ড ঢকুৱাখানাত সংঘটিত হৈছিল, সেই হত্যাকাণ্ডৰ এতিয়া এক নতুন পৃষ্ঠা মুকলি হৈছে। যিটো চিহ্নমুণ্ড উদ্ধাৰ হৈছিল কিছুদিন পূৰ্বে মাছমৰীয়াৰ জালত, সেই চিহ্নমুণ্ডটো আছিল ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইনৰে। আৰু সেই কথা ইতিমধ্যে স্পষ্ট হৈছে হায়দৰাবাদৰ ডিএনএ পৰীক্ষাৰ প্ৰতিবেদনত। ডিএনএ পৰীক্ষাৰ প্ৰতিবেদনত ইতিমধ্যে কোৱা হৈছে যে চিহ্নমুণ্ডটো জাহাংগীৰ হুছেইনৰে আছিল। 2.5 মাহ পূৰ্বে এটা পুখুৰীত উদ্ধাৰ হৈছিল এই চিহ্নমুণ্ডটো। 30 নৱেম্বৰত মাছমৰীয়াৰ জালত উঠিছিল সেই চিহ্নমুণ্ডটো আৰু 9 মাহ পূৰ্বে হত্যা কৰা হৈছিল জাহাংগীৰক। সেই যি হত্যাকাণ্ড আছিল, যি লোমহৰ্ষক হত্যাকাণ্ড আছিল, সেই হত্যাকাণ্ডই সমগ্ৰ ৰাজ্যত এক প্ৰকাৰ জোকাৰি গৈছিল। 1 জুনৰ নিশা 2024 চনৰ 1 জুনৰ নিশা সংঘটিত হৈছিল সেই ভয়ংকৰ হত্যাকাণ্ডটো। আৰু যিগৰাকী ঢকুৱাখানাৰ বিজেপি নেতা আছিল সুনীল গগৈ, সেই সুনীল গগৈৰ কিন্তু বৰ্তমানলৈকে কোনো সন্ধান ওলোৱা নাই। সেই সুনীল গগৈ ক'ত গ'ল, তেওঁৰ কি হ'ল, তাৰ কোনো সন্ধান এই পৰ্যন্ত উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষী। আৰু সেই সুনীল গগৈৰ ঘৰতে আছিল এই ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইন। সুনীল গগৈৰ লগতে কাম কৰিছিল ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইনে। ধুবুৰীৰ এই জাহাংগীৰে ঢকুৱাখানাত সুনীল গগৈৰ ঘৰৰ চৌহদতে এটা ঘৰত থাকিছিল আৰু জল জীৱন মিছনৰ কাম কৰিছিল সুনীল গগৈৰ লগত ৰাজমিস্ত্ৰী হিচাপে, যিহেতু সুনীল গগৈয়ে জল জীৱন মিছনৰ ঠিকা কাম কৰিছিল। আৰু 1 জুনৰ নিশা প্ৰকৃততে কি হৈছিল সেই ঘটনাৰ কিন্তু এতিয়ালৈকে তাৰ তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা নাই অসম আৰক্ষী। 1 জুনৰ নিশা সুনীল গগৈ ঘৰৰ কাষৰ এখন চুমনিত উদ্ধাৰ হৈছিল এটা জ্বলি থকা এটা প্ৰায় 80% দগ্ধ হোৱা মুণ্ডহীন মৃতদেহ। আৰু সেই মৃতদেহৰ কাষত কিন্তু উদ্ধাৰ হৈছিল সুনীল গগৈৰ কাপোৰ কানি। আৰু সেইদিনা সকলোৱে পৰিস্থিতি দেখি ভাবি লৈছিল যে সুনীল গগৈকে তেনেদৰে অতি নৃশংসভাৱে হত্যা কৰা হ'ল। বিজেপি নেতা সুনীল গগৈ কোনোৱে হত্যা কৰি মুণ্ডটো লৈ গুচি গ'ল, শিৰচ্ছেদ কৰি মুণ্ডটো লৈ গুচি গ'ল, আন ঠাইত পেলালে আৰু মুণ্ডহীন মৃতদেহটো সেই চুমনিৰ মাজত জ্বলাই দিছিল। তেনেধৰণৰ সন্দেহ প্ৰকাশ কৰা হৈছিল প্ৰথম অৱস্থাত। আৰক্ষীয়ে তদন্ত আগবঢ়াই নিয়ে আৰক্ষীয়েও প্ৰথমতে ভাবি লৈছিল যে সুনীল গগৈকে এনেদৰে অতি নৃশংসভাৱে হত্যা কৰা হৈছিল। কিন্তু তদন্ত আগবঢ়াই আৰক্ষীৰ হাতত লাগিছিল আন কেতবোৰ তথ্য। পোহৰলৈ আহিছিল যে সুনীল গগৈৰ যি হত্যা কৰা বুলি সন্দেহ কৰা হৈছিল বা সেই যি মৃতদেহ উদ্ধাৰ হৈছিল প্ৰায় 80% দগ্ধ অৱস্থাত যি মুণ্ডহীন মৃতদেহ উদ্ধাৰ হৈছিল, সেই ঘটনাৰ আগদিনাৰ পৰাই সন্ধানহীন হৈ আছিল সুনীল গগৈৰ ঘৰতে থকা এই ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইনো। সন্ধান নাছিল সুনীল গগৈৰ, সন্ধান নাছিল জাহাংগীৰ হুছেইনৰো। এক প্ৰকাৰ তদন্ত আগবঢ়াবলৈ গৈ যেন বিমূৰত পৰিছিল আৰক্ষী। কিন্তু আৰক্ষীয়ে ঘটনাস্থলীত অনুসন্ধান চলাওঁতেই লাভ কৰিলে আন এটা ক্লু। আৰু সেই ক্লুটো আছিল যে জ্বলাই দিয়া মৃতদেহটোৰ কাষত এডাল বেল্ট উদ্ধাৰ হৈছিল আৰু সেই বেল্টডাল আছিল জাহাংগীৰ হুছেইনৰ। আৰু তাৰ পৰাই আৰম্ভ হৈছিল আৰক্ষীৰ তদন্ত। যিহেতু বিজেপি নেতাগৰাকীক হত্যা কৰাৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতেই এক প্ৰকাৰ অসম আৰক্ষী এই ঘটনাৰ তদন্ত কৰিবলৈ জুকিয়াই পৰিছিল। সেই মুহূৰ্তত কিছু পলমকৈ হ'লেও মুখ্যমন্ত্ৰীয়ে ইয়াৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল আৰু ঘটনাস্থলীত নিজে গৈ উপস্থিত হৈছিল, তদন্তৰ বুজ লৈছিল তদানীন্তন আৰক্ষী সঞ্চালক প্ৰধান GP সিং। সমান্তৰালকৈ জ্যেষ্ঠ আৰক্ষী বিষয়া সংযুক্তা পৰাশৰৰ নেতৃত্বত CIDয়ে তাত চলাইছিল তদন্ত। আৰু সেই তদন্তত তেওঁলোকে এটাই প্ৰথম অৱস্থাত ক্লু পাইছিল যে মৃতদেহটোৰ কাষত এডাল বেল্ট উদ্ধাৰ হৈছিল, সেই বেল্টডাল আছিল জাহাংগীৰ হুছেইনৰ। সমান্তৰালকৈ মৃতদেহটোৰ কাষত যি বস্ত্ৰ উদ্ধাৰ হৈছিল, সেই বস্ত্ৰখিনি আছিল সুনীল গগৈৰ। সেইবাবে আৰক্ষীয়ে সন্দেহ উপজাত আৰক্ষীয়ে সেই মৃতদেহটো কাৰ ঠাৱৰ কৰিবৰ বাবে ডিএনএ পৰীক্ষাৰ বাবে হায়দৰাবাদলৈ নমুনা পঠিয়াইছিল আৰু সেই নমুনাৰ লগত সুনীল গগৈ পৰিয়ালৰ তথা জাহাংগীৰৰ পৰিয়ালৰ ডিএনএ পঠিওৱা হৈছিল। আৰু সেই ডিএনএ পৰীক্ষাৰ যেতিয়া প্ৰতিবেদন আহিল সকলো হতভম্ব হৈ পৰিছিল যে
সেই যি মুণ্ডহীন মৃতদেহ উদ্ধাৰ হৈছিল সেই মুণ্ডহীন মৃতদেহৰ যি ডিএনএ সেই ডিএনএ মিলি গৈছিল জাহাংগীৰৰ আত্মীয়ৰ সৈতে অৰ্থাৎ সেই মৃতদেহটো আছিল জাহাংগীৰৰ আৰু তাৰ পিছতে তাৰ সমান্তৰালকৈ কিন্তু উদ্ধাৰ হোৱা নাছিল সেই জাহাংগীৰৰ চিহ্নমুণ্ডটো সকলোৱে প্ৰশ্ন কৰিছিল যে চিহ্নমুণ্ডটো ক'ত গ'ল তাৰ পিছতে আৰক্ষীয়ে চিহ্নমুণ্ডটো বিচাৰি এক প্ৰকাৰ চলাচ কৰিছিল ঢকুৱাখানাৰ সেই অঞ্চলটো সুনীল গগৈ যিগৰাকী সন্ধানহীন বিজেপি নেতা সেই সুনীল গগৈ ঘৰৰ চৌহদৰ পুখুৰী সিঁচি ভৰ বাৰিষা সেই পুখুৰী সিঁচি আৰক্ষীয়ে চলাচ কৰিছিল তাৰ সমান্তৰালকৈ কেইবাটাও পিটনি আৰু পুখুৰীত আৰক্ষীয়ে অভিযান চলাইছিল SDRFেও সহযোগ কৰিছিল সেই সকলো অভিযানৰ অন্ততো কিন্তু আৰক্ষীয়ে সেই চিহ্নমুণ্ডটো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল আৰক্ষী এক প্ৰকাৰ চিহ্নমুণ্ডটো উদ্ধাৰ কৰাত বিফল হৈছিল তাৰ বহুদিন পিছত প্ৰায় আহুৰ মাহ পূৰ্বে 30 নৱেম্বৰত মাছমৰীয়াৰ জালত উঠিছিল এটা চিহ্নমুণ্ড আৰু তাৰ পিছতে সকলোৱে সন্দেহ প্ৰকাশ কৰিছিল যে এই চিহ্নমুণ্ডটো জাহাংগীৰ হুছেইনৰে হয় নেকি আৰু সেই কথা আৰক্ষীয়ে ঠাবৰ কৰিব পৰা নাছিল যে পুখুৰীত মাছমৰীয়াৰ জালত উঠা সেই চিহ্নমুণ্ডটো কাৰ লগে লগে আৰক্ষীয়ে সেইটো ডিএনএ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল হায়দৰাবাদলৈ আৰু সেই ডিএনএ পৰীক্ষাৰ অন্তত এই কথা স্পষ্ট হৈছিল যে সেই চিহ্নমুণ্ডটো আছিল জাহাংগীৰ হুছেইনৰ ইতিমধ্যে সেই কথা জাহাংগীৰৰ ধুবুৰীৰ যি পৰিয়াল আছে ধুবুৰীৰ ফলিমাৰীৰ পৰিয়ালক অৱগত কৰোৱা হৈছে আৰক্ষীৰ তৰফৰ পৰা যে সেই যি চিহ্নমুণ্ডটো ঢকুৱাখানাৰ পুখুৰীত উদ্ধাৰ হৈছিল সেই চিহ্নমুণ্ডটো জাহাংগীৰৰে আছিল আৰু তাৰ পিছতে এতিয়া জাহাংগীৰৰ ধুবুৰীৰ ফলিমাৰীৰ যি বাসগৃহ সেই বাসগৃহত এক প্ৰকাৰ শোকাকুল পৰিৱেশে বিৰাজ কৰিছে কান্দোনত ভাগি পৰিছে জাহাংগীৰৰ মাতৃ পত্নী কন্যা তাৰ সমান্তৰালকৈ যিসকল আত্মীয় আছে সকলো এতিয়া শোকত মৰ্মাহত হৈ পৰিছে আৰু জাহাংগীৰৰ শৰীৰৰ যি অৱশিষ্ট আছে চিহ্নমুণ্ডই হওক বা শৰীৰৰ আন যি অৱশিষ্ট আছে সেই অৱশিষ্ট এতিয়া দুৰ্ভগীয়া পৰিয়ালটোক সমজাই দিবলৈ তেওঁলোকে আহ্বান জনাইছে চৰকাৰক আৰু অতি দুখ লগাজনক এটা ঘটনা হৈছে যে অতি দৰিদ্ৰ পৰিয়ালটোৰ হাতত পৰ্যাপ্ত ধন নাই যে তেওঁলোকে CIDৰ কাৰ্যালয়লৈ আহি সেই মৃতদেহৰ অৱশিষ্ট তেওঁলোকে গ্ৰহণ কৰিব সেইবাবে তেওঁলোকে বিচাৰিছে যে এনে নৃশংস হত্যাৰ বলি হোৱাৰ দোষীয়ে উচিত শাস্তি পাওক সমান্তৰালকৈ তেওঁলোকে তেওঁলোকৰ আত্মীয়ৰ যি ধৰ্মীয় তেওঁলোকৰ ৰীতিনীতি আছে সেই ৰীতিনীতি অনুসৰিয়ে জানাজা তেওঁলোকে কৰিব বিচাৰিছে কিন্তু পৰিয়ালটোৱে ঢকুৱাখানা অথবা গুৱাহাটীলৈ যাবলৈ তেওঁলোকৰ হাতত পৰ্যাপ্ত ধন নাই সেইবাবে তেওঁলোকে CIDৰ পৰা যি শৰীৰৰ অৱশিষ্ট আছে সেই অৱশিষ্টখিনি সমজি ল'ব পৰা নাই এই ক্ষেত্ৰত চৰকাৰক এক সুব্যৱস্থা কৰি দিয়াৰ বাবে দুৰ্ভগীয়া পৰিয়ালটোৱে আহ্বান জনাইছে কিন্তু স্থানীয় যি প্ৰশাসনে সেই স্থানীয় প্ৰশাসনে পৰিয়ালটোক সঁহাৰি নিদিয়াৰো এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে এতিয়া এই ক্ষেত্ৰত প্ৰশাসনে কিমান খৰতকীয়া ব্যৱস্থা লয় সেই কথা সকলোৱে দৃষ্টি ৰাখিব কিন্তু এই মুহূৰ্তত আমাৰ হাতত কিছু মন্তব্য আছে আমি সেই মন্তব্য আপোনালোকক শুনাব বিচাৰিম যে জাহাংগীৰৰ পৰিয়ালে এই সমগ্ৰ বিষয়টোক লৈ এতিয়া কেনে ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে সেই মন্তব্য আমি এবাৰ শুনাই ল'ব বিচাৰিছো যদি সম্ভৱ হয় ৰাজ্য কপাই যোৱা ঢকুৱাখানাৰ যি ঘটনা সংঘটিত হৈছিল বিগত দিনত এই ক্ষেত্ৰত আমাৰ ধুবুৰীৰ ল'ৰা এজনকে ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইনক হত্যা কৰিছিল কিন্তু সেই ক্ষেত্ৰত আমি জাহাংগীৰ হুছেইনৰ বডিটো পাইছিলোঁ কিন্তু তাৰ চিহ্নমুণ্ডটো পোৱা নাছিলোঁ কিন্তু হত্যা কৰাৰ 6 মাহ পিছত আমি তাৰ চিহ্নমুণ্ডটো পাইছিলে আৰু প্ৰশাসনে সেইটো ফৰেনচিক ৰিপৰ্টৰ কাৰণে হায়দৰাবাদলৈ পঠাইছিল এতিয়া যোৱাকালি যিটো আমাৰ CID ছাৰৰ ফালৰ পৰা যিটো আমি নিউজ পালোঁ যে সেইটো DNA টেষ্ট এইটো জাহাংগীৰ হুছেইনৰ বুলি পজিটিভ বুলি ক'লে আৰু তেখেতৰ ভাতৃৰ লগত CIDৰ লগত যোগাযোগ হৈ আছে যে ইয়াৰ আগতে আমি বিভিন্ন দল সংগঠনৰ জগতে আমি জাহাংগীৰ হুছেইনৰ শৈলৰ কিবা এটা অৱশিষ্ট আমি দাবী কৰি আহিছিলোঁ সেই ক্ষেত্ৰত CIDয়ে যোৱাকালি জাহাংগীৰ হুছেইনৰ ভাতৃৰ লগত কথা পাতিলে যে বস্তুখিনি আছে আপোনালোকে ল'লে লৈ যাব পাৰিব আপোনালোকে অন্তিম জানাজাৰ সম্পন্ন কৰিব পাৰিব সেই ক্ষেত্ৰত আমি এইটো কওঁ যে যিটো তেওঁলোকে এতিয়ালৈকে স্পষ্টীকৰণ দিলে যে এইটো জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ড সেই ক্ষেত্ৰত আমি আৰক্ষী প্ৰশাসনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তাত সেইখিনিতে আমি সন্তুষ্ট নহয় কাৰণ একেবাৰে দুৰ্ভগীয় পৰিয়ালটো আজি জাহাংগীৰ হুছেইনক কি কাৰণে হত্যা কৰা হ'ল এই নিৰীহ ল'ৰাটোক আজি কি কাৰণে হত্যা কৰা হ'ল এই ক্ষেত্ৰত জাহাংগীৰ হুছেইনৰ হত্যাকাৰীক অনতিপলমে
অনতিপলমে কৰায়ত্ব কৰিব লাগে আৰু এই পৰিয়ালটোক যাতে চৰকাৰে এটা ন্যায় সুক্ষ বিচাৰ দিয়ে বুলি আমি ৰাইজৰ ফালৰ পৰা দাবী উত্থাপন কৰিছো এই ক্ষেত্ৰত আমি এইটো কম যে অসম স্মাৰ্ট পুলিচ বুলি কয় স্মাৰ্ট পুলিচে যেতিয়া ব্যস্ত হোৱাৰ পিছত কেছটো CIDৰ তত্ত্বাৱধানত দিলে CIDয়ে আজিলৈকে 7-8 পৰা বস্তুটো পৰিচালনা কৰি আছে কিন্তু আজিলৈকে সুনীল গগৈ যেহেতু আমি আগৰ পৰা কৈছো সুনীল গগৈয়ে হত্যা কৰিছে সুনীল গগৈ হত্যাকাৰী কিন্তু সুনীল গগৈ জীৱিত অথবা মৃত্যু কিয় চৰকাৰে আজিলৈকে কোনো ধৰণৰ এটা কোনো উৰাব নোৱাৰে সেই ক্ষেত্ৰত আমি মৰ্মান্বিত হৈছো কাৰণ এই চৰকাৰ ফেলাৰ হৈছে নেকি কিন্তু যিখিনি হওক যদিও বস্তুটো কেছটো এতিয়া ভাৰবেলি আৰক্ষী প্ৰশাসনৰ হাতত আছে আইনৰ প্ৰক্ৰিয়াত আছে কিন্তু আইনৰ মাধ্যমে যিখিনি কৰিব লাগে আপোনালোকে অনতিপলমে কৰি এই পৰিয়ালটোক যাতে এটা সুস্থ ন্যায় দিয়ে তাৰ কাৰণে আমি চৰকাৰ প্ৰশাসনক অনুৰোধ জনাই আহিছো আমাৰ প্ৰতি দুটা মানে কন্যা সন্তান আছে এই ক্ষেত্ৰত চৰকাৰক কি দাবী উঠাব এই ক্ষেত্ৰত এইটোই কম যে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে বেটি বাঁচাও বেটি পঢ়াও কিন্তু সেই পৰিয়ালটোৰ দুজনমান কন্যা সন্তান আছে এই কন্যা সন্তানৰ ভৱিষ্যতৰ কাৰণে কিদৰে সেই পৰিয়ালটো লালন পালন কৰিব আৰু শিক্ষা অৰ্জন কৰিব সেই ক্ষেত্ৰত চৰকাৰে চকু দিব লাগে আৰু চৰকাৰক আমি ইয়াৰ আগতে দাবী উত্থাপন কৰি আহিছো এই পৰিয়ালটোক কিবা হলেও এটা আৰ্থিক অনুদান দি যাতে ভৱিষ্যতৰ কাৰণে এই পৰিয়ালটো ভালদৰে চলিব পৰা তাৰ এটা সুব্যৱস্থা কৰি দিয়া এইখিনিয়ে আমি অসমৰ মুখ্যমন্ত্ৰী তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি বাৰ কাকতি মিনতি কৰি আহিছিলো কিন্তু আজিও আপোনাৰ ওচৰত আপোনাৰ নিজৰ যোগৰ দি আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ কৰোঁ যাতে এই পৰিয়ালটোৰ ফালে অলপ চকু দি চাই যাতে এই পৰিয়ালটো ভৱিষ্যতৰ কাৰণে এটা ভালদৰে চলিব পাৰে তাৰ এটা বিহিত ব্যৱস্থা কৰি দিয়া এইখিনি আৰু এনেদৰে এতিয়া এই দুৰ্ভগীয়া পৰিয়ালটোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে তেওঁলোকৰ এক প্ৰকাৰ পৰিয়ালটোৰ যিগৰাকী উপাৰ্জনকৰ্তা আছিল সেই উপাৰ্জনকৰ্তা পৰিয়ালটো পোহপাল দিবৰ বাবেই তেওঁ ঢকুৱাখানালৈ গৈছিল সুদূৰ ধুবুৰীৰ পৰা ঢকুৱাখানাত গৈ তেওঁ আছিল সুনীল গগৈ ঘৰত বৰ্তমানলৈকে সন্ধান নোলাল সুনীল গগৈ আৰু সুনীল গগৈ ক'ত গ'ল এতিয়া সেইটোৱে হৈ পৰিছে আটাইতকৈ ডাঙৰ প্ৰশ্ন প্ৰথম অৱস্থাত প্ৰশ্ন আছিল যে ছিন্নমুণ্ডটো কাৰ প্ৰথম অৱস্থাত প্ৰশ্ন আছিল যে মুণ্ডহীন মৃতদেহটো কাৰ মুণ্ডহীন মৃতদেহটো কাৰ সেই তদন্ত আগবঢ়াই নি DNA পৰীক্ষাৰ দ্বাৰা প্ৰমাণ হ'ল যে সেই মুণ্ডহীন মৃতদেহটো জাহাংগীৰ হুছেইনৰ ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইনৰ অৰ্থাৎ সেই সমগ্ৰ ঘটনাক্ৰমত সন্ধানহীন সুনীল গগৈ আৰু তাৰ পিছৰ পৰ্যায়ত যি আৰক্ষীয়ে সেই ছিন্নমুণ্ডটোৰ কিন্তু সন্ধান উলিয়াবলৈ সক্ষম নহল এই মৃতদেহটো উদ্ধাৰ হ'ল তাক DNA পৰীক্ষা কৰোৱা সেই প্ৰক্ৰিয়াতে থাকিলে কিন্তু তাৰ যি ছিন্নমুণ্ডটো আছিলে সেই ছিন্নমুণ্ডটো আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম নহল বৰঞ্চ মাছমৰীয়া এটা পুখুৰীত জাল মাৰোতেহে সেই ছিন্নমুণ্ডটো উদ্ধাৰ হ'ল আৰু তাৰ পিছত পুনৰ DNA পৰীক্ষা হ'ল প্ৰমাণ হ'ল যে জাহাংগীৰৰে সেই ছিন্নমুণ্ডটো অৰ্থাৎ জাহাংগীৰৰ মৃতদেহটো সম্পূৰ্ণৰূপে উদ্ধাৰ হ'ল কিন্তু ক'ত গ'ল সুনীল গগৈ এই যিগৰাকী বিজেপি নেতা তথা ঠিকাদাৰ আছিল সুনীল গগৈ তেওঁ ক'ত গ'ল আৰু বিভিন্ন সময়ত প্ৰশ্ন বহু অভিযোগ উত্থাপন হৈছিল এই ঘটনাৰ সময়ত বহু অভিযোগ উত্থাপন হৈছিল যে বীমাৰ প্ৰায় 40 লাখ টকাৰ বাবে নিজৰে মৃত্যুৰ নাটক ৰচিছে নেকি সুনীল গগৈ এনে ধৰণৰ অভিযোগ উত্থাপন হৈছিল তাৰ সমান্তৰালকৈ জলজীৱন মিছনৰ দুৰ্নীতি উদঙাই দিয়াৰ বাবে তেওঁ ভাবুকি পোৱা তেওঁ হত্যাৰ ভাবুকি পোৱা বুলিও এক প্ৰকাৰ প্ৰচাৰ চলিছিল আৰু সুনীল গগৈৰ পত্নীও এই ক্ষেত্ৰত অসম আৰক্ষীক তেওঁৰ স্বামীৰ সন্ধান উলিয়াই দিবলৈ প্ৰত্যাহ্বান জনাইছিল আৰু সমান্তৰালকৈ কিন্তু বাৰে বাৰে সুনীল গগৈৰ পত্নীক আৰক্ষীয়ে জেৰা চলাইছিল সুনীল গগৈৰ পুত্ৰক আৰক্ষীয়ে জেৰা চলাইছিল ভতিজাকক আৰক্ষীয়ে জেৰা চলাইছিল তাৰ পিছতো কিন্তু সুনীল গগৈ আজি পৰ্যন্ত 9 মাহ উকলি গ'ল আজি পৰ্যন্ত কিন্তু কোনো ধৰণৰ সন্ধান উলিয়াবলৈ সক্ষম নহল অসম আৰক্ষী যি ঘটনাই ইয়াক অধিক ৰহস্যঘন কৰি তুলিছে কাৰণ এগৰাকী লোক এনেদৰে কেনেকৈ নোহোৱা হৈ যাব পাৰে তেওঁ কোনো ধৰণৰ সংসূত্ৰ কিয় এই মুহূৰ্তলৈকে অসম আৰক্ষীৰ ইমানখিনি চোৰাংচোৱাৰ পৰা আদি কৰি তদন্তকাৰী সংস্থা আছে কোনেও কিয় আজিলৈকে সেই বিজেপি নেতাজনৰ সংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই ইয়াৰ আৰত কিবা গভীৰ ষড়যন্ত্ৰ আছে নেকি হসাকৈ জাহাংগীৰক সুনীল গগৈয়ে হত্যা কৰিলে নেকি আৰু জাহাংগীৰক হত্যাকাৰী নিজৰে মৃত্যুৰ নাটক সুনীল গগৈয়ে ৰচিছিলে নেকি এনে ধৰণৰ প্ৰশ্নবোৰ উত্থাপন হৈ আছে অন্য হাতেদি আন এক অভিযোগ উত্থাপন হৈছে যেহেতু সুনীল গগৈৰ লগতে আছিল তেতিয়া হলে জাহাংগীৰক হত্যা কৰি সুনীল গগৈকো হত্যা কৰিলে নেকি পৰিকল্পিতভাৱে কোনো চক্ৰই এই সমূহ প্ৰশ্নৰ কিন্তু এই মুহূৰ্তলৈকে কোনো উত্তৰ নাই অসম আৰক্ষীৰ হাতত
এই এটা গাৰনুম শিয়ৰি যোৱা ৰহস্যজনক হত্যাকাণ্ড অতি লোমহৰ্ষক যি হত্যাকাণ্ড আছিল এজন লোকক হত্যা কৰি তেওঁৰ শিৰচ্ছেদ কৰি তেওঁৰ যি শৰীৰ আছিল সেই শৰীৰত কেমিকেল ঢালি জ্বলাই দিয়া হৈছিল যি নিশা এনেদৰে মৃতদেহটো জ্বলাই দিয়া হৈছিল যি নিশা সেই মৃতদেহ জ্বলাই দিয়া হৈছিল বৰষুণ হৈ আছিল কিন্তু এক ধৰণৰ কেমিকেল ঢালি জ্বলাই দিয়াৰ বাবেই সেই বৰষুণৰ মাজতো সেই মৃতদেহটো প্ৰায় ৮০% অগ্নিদগ্ধ হৈছিল এক পৰিকল্পিত সমগ্ৰ ঘটনা যোনে এই অতি জঘন্য ঘটনা সংঘটিত কৰিছে তাৰ কিন্তু তেওঁ সুপৰিকল্পিতভাৱে প্ৰতিটো খোজত আগবাঢ়িছিল আৰু কিদৰে ঘটনা সংঘটিত কৰি বহু দূৰত এটা পুখুৰীত তেওঁ মৃতদেহ পেলাই দিছিল বহু দিনৰ মূৰত সেই মৃতদেহ উদ্ধাৰ হ'ল আৰু তাৰ পিছত আজি এতিয়া প্ৰমাণ হ'ল যে সেই যি চিহ্নমুণ্ড আছিল সেই চিহ্নমুণ্ড ধুবুৰীৰ ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইনৰ কিন্তু এতিয়ালৈকে কোনো সন্ধান নাই সুনীল গগৈৰ বিজেপি নেতা সুনীল গগৈ ক'ত গ'ল এই যি প্ৰশ্ন এই প্ৰশ্নৰ উত্তৰ অসম আৰক্ষীয়ে কেতিয়ালৈ উলিয়াবলৈ সক্ষম হ'ব সেই কথাও কিন্তু অতিকে জৰুৰী হৈ পৰিছে অসম আৰক্ষীয়ে এই গোচৰৰ তদন্তত কিয় এনেদৰে পিছ হুঁকি যাবলগীয়া হৈছে ইয়াত কিবা ধৰণে তদন্ত প্ৰক্ৰিয়া প্ৰভাৱিত হৈছে নেকি তেনে ধৰণৰ কিন্তু প্ৰশ্নৰ অৱতাৰণা হৈছে অসম আৰক্ষীয়ে শেহতীয়াকৈ দেখা গৈছে বহুকেইটা গোচৰ কিন্তু অতি সফলতাৰ আৰু ক্ষিপ্ৰতাৰে তদন্ত সমাপ্ত কৰিবলৈ সক্ষম হৈছিল ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছিল কিন্তু ঢকুৱাখানাৰ বেলিকা আৰক্ষী ডিজিপিৰ পৰা আইজিপিৰ পৰা সকলো জপিয়াই পৰাৰ পিছতো কিয় ঢকুৱাখানাৰ এই ৰহস্যঘন হত্যাকাণ্ডৰ ৰহস্য ভেদ কৰিবলৈ সক্ষম হোৱা নাই অসম আৰক্ষী এই কথাটো কিন্তু অতিকে এক জটিল প্ৰশ্ন হৈ পৰিছে এই মুহূৰ্তত সকলোৱে এনেদৰে এই বিষয়টোৰ ওপৰত নিশ্চয়কৈ নজৰ ৰাখিব অসম আৰক্ষীয়ে কিবা তদন্ত আগবঢ়ায় নে নবঢ়ায় নে এই ফাইলৰ মেৰপেছত এতিয়া ধুলিৰ মাজত পুত যাব এই সুনীল গগৈ হত্যাৰ পৰৱৰ্তী যি তদন্ত প্ৰক্ৰিয়া সুনীল গগৈ আৰু কোনো সন্ধান নচলিবই নেকি আৰক্ষীৰ ফালৰ পৰা সেই কথাও কিন্তু ভৱিষ্যতৰ দিনত লক্ষণীয় হ'ব এই মুহূৰ্তত মই মৃদু পৱনে বিদায় লৈছো ধন্যবাদ